হয় চাওক, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ কমলদৈ পুলত আৰু এটা ঐতিহাসিক পুলৰ দৃশ্য মই দেখুৱাব বিচাৰিছোঁ। অসম চৰকাৰৰ এটা বৃহৎ বিভাগ আছে, পুৰাতত্ব বিভাগ, আৰু পুৰাতত্ব বিভাগটোৰ যে কোনো ধৰণৰ কাম নাই তাৰ মই নমুনা দেখুৱাব বিচাৰিছোঁ। এইটো এটা আহোম যুগৰ কমলদৈ পুল, এটা ডিমৌ অঞ্চলৰ অতি ব্যস্ততাপূৰ্ণ, সবাতোকৈ ব্যস্ততাপূৰ্ণ বুলি ক'লেও ভুল কোৱা নহ'ব, নিতাই বৰবৰুৱা ডিমৌ সংযোগী যি নিতাই পুখুৰী পথ, সেই পথটোৰ ওপৰত থকা এই কমলদৈ পুলটোৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ, ভাঙি টুকুৰা টুকুৰ হ'ল। এই কমলদৈ পুলৰ সৌন্দৰ্যৰ যি বৃদ্ধি কৰি আহিছিল। আৰু এটা কথা ক'ব লাগিব যে এই পুলটোৰ নামেৰে এই অঞ্চলটোৰ নামো ৰখা হৈছে কমলদৈ পুল। আৰু এয়া চাওক, বিভিন্ন সময়ত দুৰ্ঘটনা ঘটি ONGCৰ যিবোৰ গধুৰ গধুৰ বাহন ইয়াৰ ওপৰেৰে পাৰ হয়, তাৰ ফলত কমলদৈ পুলটোৰ, মই যদি কেমেৰা সহযোগীক ওচৰৰ পৰা দেখুৱাবলৈ অনুৰোধ জনাম, চাওক এই দৃশ্যসমূহ, যিবোৰ কমলদৈ এই ৰজাদিনীয়া এই পুলটোৰ অৱস্থা চাওক কেনেধৰণৰ হৈ গৈছে, ভাঙি টুকুৰা টুকুৰ হৈছে। আৰু এই পথছোৱা ঠেক হোৱাৰ ফলত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা ঘটি আহিছে। আৰু যি গাড়ীসমূহে আহি কমলদৈ পুলটোৰ কিনাৰত খুন্দা মৰাৰ ফলত প্ৰতিদিনে এই কমলদৈ পুলটো জহি খহি এতিয়া জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। কিন্তু বৃহৎ এই পুৰাতত্ব বিভাগে আজি কুপতি এই কমলদৈ পুলটো সংৰক্ষণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আহোম জনগোষ্ঠীয় দল সংগঠন, স্থানীয় ৰাইজে আজি বহুদিন ধৰি ইয়াৰ বাবে তেওঁলোকে বিভিন্ন ধৰণে দাবী উত্থাপন কৰি আহিছে যদিও আজি কুপতি চৰকাৰৰ তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহ'ল, যাৰ ফলত এই ঐতিহাসিক কমলদৈ পুলটোৰ অৱস্থা আজি তথৈবচ। আমাৰ ইয়াৰ এজন স্থানীয় ব্যক্তি আছে যিজনে এই কমলদৈ পুলটো আগৰ কি অৱস্থা আৰু আজিৰ কি অৱস্থা তেওঁ দেখি আহিছে, এজন জ্যেষ্ঠ সাংবাদিক। মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান এইফাললৈ আহিব, মই কথা পাতিবলৈ সুবিধা হ'ব। আগত আপুনি যেতিয়া দেখি আছিল এই কমলদৈ পুলটোৰ অৱস্থা কেনেকুৱা দেখিছিল? আমি যিটো ল'ৰা কালত দেখিছিলোঁ ইয়াৰ যথেষ্ট সৌন্দৰ্য আছিলে, কাৰণ পুলটোৰ যিটো ৰূপ এতিয়া সেই ৰূপটোৰ অৱস্থাটো নায়েই। গতিকে এইটো অকল অৱহেলাৰ কাৰণে হয়তো এনেকুৱা হ'ল। আমি ল'ৰাকালত যিটো ৰূপ দেখিছিলোঁ সেই ৰূপটোকে থকা হ'লেও বৰ্তমান এই নামটোৰ লগত কিবা এটা খাপ খাই পৰিলেহেঁতেন। কিন্তু এতিয়া অৱহেলাত বস্তুটো এনেকুৱাই জৰাজীৰ্ণ হ'লগৈ, এতিয়া বিভিন্ন সময়ত প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে। এতিয়া বৰ্তমান গড়কাপ্তানি বিভাগে ইয়াৰ ওপৰেদি ডিব্ৰুগড়লৈ সংলগ্ন কৰি এটা পথ নিৰ্মাণ কৰিছে, দলঙো বনাইছে দিহিঙত। কিন্তু পৰিতাপৰ বিষয় যে এই পুলটোৰ প্ৰতি ইমানেই জৰাজীৰ্ণ হৈ গ'ল আৰু সঘনাই এই দুৰ্ঘটনা ঘটি থাকে, তাৰ প্ৰতি কোনো এটা মনোযোগ দিয়া নাই। গতিকে আমি আশা কৰিছোঁ অতি সোনকালে যাতে এই পুলটোৰ পুনৰ নিৰ্মাণ কৰি ইয়াৰ এটা শুৱনি ৰূপ আনি দিয়ে যাতে। হয়, ধন্যবাদ জনাইছোঁ। মই দেখুৱাব বিচাৰিছোঁ ইয়াৰ কাষৰে লোক নিৰ্মাণ বিভাগে শেহতীয়াকৈ এটা পথ নিৰ্মাণ কৰিছে, যিফালেদি শেহতীয়াকৈ গাড়ীসমূহ অহা যোৱা কৰিব। কিন্তু এই যিটো ৰজাদিনীয়া কমলদৈ পুলটো, সেই পুলটো কিন্তু সংৰক্ষণৰ বা সংবৰ্ধন বা সৌন্দৰ্যবৰ্ধনৰ কোনো ধৰণৰ ব্যৱস্থা আজি কুপতি পুৰাতত্ব বিভাগে নকৰিলে, আৰু যাৰ ফলত স্থানীয় ৰাইজ যথেষ্ট ক্ষোভিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।